মই গাহৰি খাম নে গু খাম সেইটো হিমন্তে ক'ব লাগিব নেকি মই পাঞ্জাবী পিন্ধিম নে ধুতি পিন্ধিম এইটো কেবিনেটে ডিচিশ্যন ল'ব লাগিব নেকি মই গাহৰি খাম মই মিয়া মানুহ মই গাহৰি খাম কেবিনেটে মানা কৰিলে মই নাখাম আজিওতো দেখিছোঁ গুৱাহাটীত ক'ৰবাত ৰেপ হৈছে আজি শৃংখল চলি এই যেতিয়া ধিঙত কিবা ৰেপ হৈছিল তাৰ গইনালৈ মিয়া মুছলমান শ্ৰমিকসকলক যে উজনি অসমত ইমান মাৰপিট কৰিলে ডিব্ৰুগড়ত বিজেপিৰ সভাপতিয়ে মাৰপিট কৰিলে এতিয়া সেই শৃংখল চলিহা আৰু যিসকল উজনি অসমৰ সংগঠনবিলাক আছিল তেওঁলোকে নীৰৱ কিয় সোণা বিক্ৰী কৰিছে নাম দিছে এৰাবিয়ান এক্সপৰ্টছ প্ৰাইভেট লিমিটেড ফ্ৰম মুম্বাই তাৰ মালিক মুছলমান নহয় ডাঙৰ ডাঙৰ কোম্পানী আছে লিখি থৈ দিছে বিছমিল্লা বিফ এক্সপৰ্টছ প্ৰাইভেট লিমিটেড মালিক কিন্তু মুছলমান নহয় গতিকে এই মহাত্মা গান্ধী থকা এইবিলাক ক'ত গৈ আছে তেওঁলোকৰ পকেটত গৈ আছে নাম কিন্তু দুনিয়ালৈ বেয়া কথা মই বাৰম্বাৰ আগতে কৈ আহিছোঁ যে যিটো গু নিবাৰণী আইন 2021 আছিল তাতে সেই বস্তুটোলৈকে আমি মানিছিলোঁ আৰু সন্মান জনাইছিলোঁ আৰু কেবিনেট ডিচিশ্যন আমি সন্মান জনাব লাগে কিন্তু সেই বুলি এটা জাতিক টাৰ্গেট কৰি এটা জাতিৰ খাদ্যক টাৰ্গেট কৰি তুমি যিটো কৰিবা সেইটো মানি ল'ম নেকি চাওক এনেই নিবনুৱা সমস্যা ভৰি গৈছে আজি আপুনি যদি মাজুলীলৈ যায় আজি আপুনি ডিব্ৰুগড়লৈ যদি যায় অকল মিয়া নহয় তাতে কি হৈছে গোপালক আছে গোপালক সন্থা আছে বহু গো ব্যৱসায়ী আছে তেওঁলোকৰ অসুবিধা হৈ গৈছে মোৰ লগত বহুতে কথা পাতিছে মোৰ সিদিনা এটা টক শ্ব' আছিলে তাৰপিছত যে দাদা আমাৰ গৰুবিলাক এতিয়া আমি কি কৰিম আপোনালোকৰ ফালৰ বেপাৰী অহা নাই আমি গৰু বিক্ৰী কৰিলে চাউল কিনি এসাঁজ ভাত খাওঁ আমি গৰু বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালীক স্কুলৰ আচবাব পত্ৰ আমি দিব লাগে আমি হাজিৰা মানুহক টকা পইচা দিব লাগে অৰ্থাৎ সেইফালৰ মানুহে উজনি অসমৰ বহু মানুহে গোপালকে তেওঁলোকে গৰুৰ ব্যৱসায় কৰি গৰুটো খেতি হিচাপে ব্যৱহাৰ কৰে ফাৰ্মাৰ আমি যেনেকৈ ধান খেতি কৰোঁ তাতে খেতি হিচাপে ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ পৰিয়াল উপাৰ্জন দিয়ে কাপোৰ কিনে গতিকে তেওঁলোকৰো মানে সমস্যা সমাধান হৈছে নিবনুৱা সমস্যা ভয়াৱহ ৰূপ লৈছে অসমত চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই চাওক আমাৰ মিয়া মানুহে কিছুমান খিলঞ্জীয়া মুছলমানো আছে আপোনাৰ তেওঁলোকে গৰু মাংসটো ব্যৱসায় কৰে কিছুমানে গৰু মাংস বিক্ৰী কৰে কিছুমানে হোটেললৈ বিক্ৰী কৰে গতিকে এওঁলোকৰ যদি দোকানটো বন্ধ হৈ যায় নিবনুৱা সমস্যাটো বাঢ়িব আল্টিমেটলি বুজাটো কাৰ হ'ব চৰকাৰেৰে হ'ব চৰকাৰে এইটো ৰাজনীতি কৰিছে 2026 নিৰ্বাচন আহি আছে কাৰণে গতিকে খোৱা বস্তু লৈ মানে এইবিলাক ৰাজনীতি কৰিব নালাগে কোনে গাহৰি খাইছে খাব দিয়ক কোনে গৰু খাইছে খাব দিয়ক মানে তাত মানে এইবোৰ কৰাটো ভাল হোৱা নাই নামানে নাই কেনেকৈ আহে এইটো সংবিধানে দিছে আমাক অধিকাৰ মই কি কৈ আছোঁ যে জন্মগত অধিকাৰ নৈতিক অধিকাৰ মৌলিক অধিকাৰ মই গাহৰি খাম নে গু খাম সেইটো হিমন্তে ক'ব লাগিব নেকি মই পাঞ্জাবী পিন্ধিম নে ধুতি পিন্ধিম এইটো কেবিনেটে ডিচিশ্যন ল'ব লাগিব নেকি মই গাহৰি খাম মই মিয়া মানুহ মই গাহৰি খাম কেবিনেটে মানা কৰিলে মই নাখাম নেকি গতিকে খাদ্যটো হৈছে মানুহৰ ৰুচিবোধ আপুনি ঘৰ এখন বনাই আপুনি পৰিয়ালসহ জীৱন জীৱিকাটো আপুনি কেনেকৈ কি খাই থাকি আছে তাৰ নিৰ্ধাৰণটো আপুনি কৰিব সংবিধানত স্পষ্টকৈ লিখা আছে গতিকে যিসকলে কেবিনেট ডিচিশ্যন লৈছে তেওঁলোকক মই সংবিধান অধ্যয়ন কৰাৰ কাৰণে আপোনালোকৰ যদি অনুৰোধ জনাম আৰু সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি নিৰ্বাচনী বৈতৰণি পাৰ হৈ বাৰম্বাৰ এটা জাতিক বিভিন্ন ধৰণৰ সমস্যা জাপি দিয়াৰ লগতে খাদ্যবস্তুত এনেকুৱা কৰাটো ভাল হোৱা নাই অকল গৰু মাংস বন্ধ কৰাত সংখ্যালঘুৰে মানে একো অসুবিধা হোৱা নাই অন্যান্য লোকসকলৰ হৈছে আপুনি যদি সৰ্বভাৰতীয় পৰ্যায়ত আপুনি চায় গো মাংস কোনে বিক্ৰী কৰিছে নাম দিছে এৰাবিয়ান এক্সপৰ্টছ প্ৰাইভেট লিমিটেড ফ্ৰম মুম্বাই তাৰ মালিক মুছলমান নহয় অমুছলমান গুজৰাটৰ ডাঙৰ ডাঙৰ কোম্পানী আছে লিখি থৈ দিছে বিছমিল্লা বিফ এক্সপৰ্টছ প্ৰাইভেট লিমিটেড মালিক কিন্তু মুছলমান নহয় গতিকে এই মহাত্মা গান্ধী থকা এইবিলাক ক'ত গৈ আছে তেওঁলোকৰ পকেটত গৈ আছে নাম কিন্তু দুনিয়ালৈ বেয়া নামবোৰ চব মিয়াৰ আজিওতো দেখিছোঁ গুৱাহাটীত ক'ৰবাত ৰেপ হৈছে আজি শৃংখল চলিহঁত ক'ত গৈছে এই যেতিয়া ধিঙত কিবা ৰেপ হৈছিল তাৰ গইনালৈ মিয়া মুছলমান শ্ৰমিকসকলক যে উজনি অসমত ইমান মাৰপিট কৰিলে ডিব্ৰুগড়ত বিজেপিৰ সভাপতিয়ে মাৰপিট কৰিলে এতিয়া সেই শৃংখল চলিহা আৰু যিসকল উজনি অসমৰ সংগঠনবিলাক আছিল তেওঁলোকে নীৰৱ কিয় হয় এতিয়া আপোনালোকৰ মুখৰ আৱাজ নাই কিয় শৃংখল চলিহাত
আজি গুৱাহাটীৰ কাণ্ডটো যদি আপোনালোকে চোৱা নাই ফেচবুক সামাজিক মাধ্যম আৰু টিভিবিলাক চাওক আজি কিবা কিবি ওলাইছে মই আপোনাক কোৱা নাই মই চিংকল চলিয়াক কৈছোঁ গতিকে তেওঁলোকে চাওক বহুত অত্যাচাৰ কৰিলে সংখ্যালঘু লোকসকলক গতিকে এনেকুৱা এটা মানে পৰিৱেশ কিছুমানে গঢ়ি তুলিছে অকল মিয়া মুছলমান এনেকুৱা হ'ব নালাগে নাই নাই সম্পূৰ্ণ অসমত বৰ্তমান যি চলি আছে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে এছামে মিয়াক ইউজ কৰিছে গৰু মাংসক ইউজ কৰি গৈছে এইবিলাক মানে সমস্যা গতিকে মই আকৌ কৈছোঁ যে মিয়াক লৈ হেতালি ৰাজনীতি খেলাটো বন্ধ হ'ব লাগে মিয়াৰ অধিকাৰ বা মুছলমানৰ অধিকাৰ মুছলমানক দিব লাগে মুছলমানৰ যাতে কোনো অধিকাৰ খৰ্ব নহয় অকল মুছলমানৰ কোনো জাতি জনগোষ্ঠীৰ লোকৰ যাতে অধিকাৰ খৰ্ব কৰিব নোৱাৰে সংবিধানে দিয়া অধিকাৰ যাতে কোনেও কাঢ়ি নিব নোৱাৰে তাৰ কাৰণে চৰকাৰৰ দায়িত্ব আছে আৰু সংবিধান অধ্যয়ন কৰি চৰকাৰে নিজৰ দায়িত্ব পালন কৰক